Hello everyone, কি খবৰ সকলোৰে ভালনে? আশা সকলো ভালে আছে আৰু দেখিছে মই আপোনালোকক আজি কাপোৰ এযোৰ পিন্ধাইহে দেখাইছো দেই। আৰু এই কাপোৰযোৰ আচলতে মই মালে বনাইছিলো আগতে ভিডিঅ' কৰি অকমানকে দেখাইছিলো কিন্তু ভালকে দেখাবলৈ হোৱা নাছিলে। তাৰ পিছতে মই ভাবিলো আজি আপোনালোকক পিন্ধিয়ে দেখাই দিম আৰু মালে বনোৱা কাপোৰ যেহেতু ময়ে বেছি ভাগ পিন্ধো আৰু মা কাপোৰ পিন্ধি কিবা এটা ভাল লাগে নিজৰ যিমানে কাপোৰ থাকক কিন্তু মাহঁতৰ কাপোৰবিলাক পিন্ধি বহুত বেছি ভাল লাগে হয় না বাৰু কাৰ এনেকুৱা হয় জনাবচোন ঘৰলৈ গ'লে মাহঁতৰ কাপোৰবিলাক পিন্ধিয়ে ক'বাত ফুৰিবলৈ গুচি যাওঁ আৰু আপোনালোকৰ বাৰু তেনেকুৱা হয় না মোৰ কিন্তু প্ৰায় তেনেকুৱা হয় আৰু এতিয়া এই কাপোৰযোৰ মই মালে বনাই পেলাই মই প্ৰথম পিন্ধি চাই লৈছো কাৰণ ফটো মাৰিবলৈ পোষ্ট দিবলৈ এবিট আৰু লগতে ভিডিঅ' অকমান কৰিব ভাবিলো দেখাই দিলো আপোনালোকক দেখাই দিম কেনেকুৱা লাগিছে কমেন্ট এটা কৰি জনাবচোন আৰু পিন্ধি গলে মন যায় আৰু কাখতে এনেকৈ পাৰি লগাই দিছিলো ইমান ধুনীয়া লাগিছে চকচোন কাপোৰযোৰ পিন্ধি মোক ভাল লাগিছে না নাজানো হেতু আপোনালোকে জনাব কমেন্ট কৰি কিন্তু মোৰ খুব ভাল লাগিছে কাপোৰযোৰ আৰু হেহে লগতে এটো পাৰিও দি দিছো আৰু যেহেতু এতিয়া এযোৰ কাপোৰৰ ট্ৰেন্ডিংত চলি আছে কাৰণ সবে এনেকুৱা কাপোৰ বনাই কৰি পিন্ধিয়ে আছে আৰু আমিও ভাবিলো আমিও পিন্ধুচোন বনাই কৰি এনেকৈ নেজানো ভালকে কৰিব কিন্তু কেনেকুৱা হৈছে জনাব দেই কমেন্ট কৰি তাৰ পিছতে এনেকুৱা সিম্পলকে সৰুকে এনেকৈ গুলগুলকে ফুল দি দিছিলো আৰু ইয়াত মই বিশেষ বেছি একো ডিজাইন কৰা নাই সিম্পলকে বনাইছো কাৰণ বেছি ডিজাইন কৰি থাকিলে মাহঁতে পিন্ধিবলৈ ইমান ভাল নাপায় আৰু মায়ে আকৌ মুগা কালাৰটো পছন্দ কৰি দিলে যেতিয়া কাপোৰটো বনাম বুলি কৈছিলো মায়ে আকৌ মুগা কালাৰটো পছন্দ কৰি দিলে আৰু পছন্দ কৰি পেলাই মোক বনাব ক'লে আৰু তাৰপিছতে মই প্ৰথমতে ভাবিছিলো পাতলা কালাৰ ভাল নালাগিব নেকি কিন্তু এতিয়া বনোৱাৰ পিছত দেখিছো বহুত ধুনীয়া লাগিছে কাপোৰযোৰ ওচৰৰ পৰা বেছি ভাল লাগিছে ভিডিঅ'ত কেনেকুৱা লাগিছে ইমান নাজানো কিন্তু ওচৰৰ পৰা বহুত বেছি ভাল লাগিছে মোৰ আৰু একেবাৰে সিম্পল ফুলহে কৰিছিলো সিম্পল ফুলতে ভাল লাগিছে আৰু বনোৱা কাপোৰবিলাক ইনেও বেছিকে ভাল লাগে ন আপোনালোকৰ বাৰু ভাল লাগে নাই কিন্তু মোৰ কিন্তু খুব ভাল লাগে আৰু নিজলৈ আচলতে মই আজিলৈকে বনাই পিন্ধিবলৈ হোৱা নাই লোকলে বনাই আছো আৰু লোকলে বনোৱা কাপোৰবিলাককে আপোনালোকক দেখাই আছো আৰু এতিয়া ভাবিছো আজি পিন্ধিবলৈ পোৱা হোৱাই নাই মালে বনোৱা জোকে অকমান পিন্ধি কৰি আপোনালোকক দেখাম আৰু সেইভাবে ভিডিঅ'টো বনালো আৰু বিশেষনো কি কম হেয়া আৰু কাৰণ এবিট পোষ্ট দিবলৈ আছে হেতু কাৰণে সেলফি ললো আৰু লগতে ভিডিঅ' দিবলৈ আছিল যে হেতু কাৰণে অকমানকে ভিডিঅ' কৰি দেখালো আৰু বিশেষ একো নাই আৰু হেয়াই তাৰ পিছতে আৰু আপোনালোকৰ যদি ভাল লাগিছে কমেন্ট কৰি জনাব আৰু মোৰ পেজটো কিন্তু ফলো কৰিবলৈ নাপাহৰিব দেই ফলো কৰি দিলে ভাল লাগে আৰু লাইক কমেন্ট কৰিলেও ভাল লাগে যি সকলে নতুনকে আহিছে তেওঁলোকে লাইক কমেন্ট কৰিব আৰু ফলো কৰিব পেজটো আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় হেতু কমেন্ট কৰি জনাব আৰু ইয়াৰ পিছে মই ব্লাউজটো চিলোৱা নাই এটো মই বেলেগ এটা ব্লাউজ পিন্ধিছো কাৰণ এটো ব্লাউজ মিলাই পেলাই পিন্ধিছো ইয়াৰ লগত অৰেঞ্জ কালাৰ আছে এটো কাৰণে এটো কালাৰ পিন্ধিছো আৰু বাকি লগত ব্লাউজ পিস আছে হেতু মই চিলোৱা নাই কাৰণ এনেকৈ পিন্ধিছো আৰু আপোনালোকে কমেন্ট কৰি কিন্তু লাষ্টত জনাবলৈ নাপাহৰিব আজিলৈ বাই বাই